নমস্কাৰ সকলোকে লহৰ ক্ৰিয়েশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি প্ৰথম একক মূল্যাংকনত আহিব লগা কোনসমূহ পাঠ আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে সেয়া আগবঢ়া হৈছে। ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা। কিবা প্ৰশ্ন থাকিলেও কমেণ্ট কৰি জনাব পাৰিবা। এইবাৰ প্ৰথম একক মূল্যাংকনৰ বাবে নিৰ্বাচিত পাঠ হৈছে, প্ৰথমে দিয়া হৈছে মংগলাচৰণম, তাৰপিছত প্ৰথমঃ পাঠঃ, দ্বিতীয়ঃ পাঠঃ, তৃতীয়ঃ পাঠঃ, চতুৰ্থঃ পাঠঃ আৰু পঞ্চমঃ পাঠঃ। মংগলাচৰণমটো আছে, বন্দে সংস্কৃত মাতৰম, পঠামি সংস্কৃতম নিত্যম, বদামি সংস্কৃতম সদা, ধ্যায়ামি সংস্কৃতম সম্যক, বন্দে সংস্কৃত মাতরম। সংস্কৃতস্য প্রসারায় নৈয়ং সর্বং দদাম্যহম, সংস্কৃতস্য সদা ভক্তু, বন্দে সংস্কৃত মাতরম। সংস্কৃতস্য কৃতে জীবন, সংস্কৃতস্য কৃতে ইয়াজন, আত্মানম আহুতং মন্যে, বন্দে সংস্কৃত মাতরম। এইটো গীতৰ সুৰতো তোমালোকে সহজে মুখস্থ কৰিব পাৰা। কেনেধৰণে? পঠামি সংস্কৃতং নিত্যং, বদামি সংস্কৃতং সদা, ধ্যায়ামি সংস্কৃতং সম্যক, বন্দে সংস্কৃত মাতরম। সংস্কৃতস্য প্রসারায় নৈয়ং সর্বং দদাম্যহম, সংস্কৃতস্য সদা ভক্তো, বন্দে সংস্কৃত মাতরম। সংস্কৃতস্য কৃতে জীবন, সংস্কৃতস্য কৃতে ইয়াজন, আত্মানম আহুতং মন্যে, বন্দে সংস্কৃত মাতরম। এনেধৰণে গাই তোমালোকে মুখস্থ কৰিব পাৰিবা। প্ৰথম পাঠত আছে মাতৃভূমি বন্দনম, সুন্দৰ এটি গীত, গীতৰ সুৰতো গাব পাৰা বা ইভাগেও তোমালোকে মুখস্থ কৰিব পাৰিবা। মৃদপিশ চন্দনম অস্মিন দেশে, গ্ৰামো গ্ৰামঃ সিদ্ধবনম, যত্তস্য বালা দেবী স্বরূপা, বালাঃ সর্বে শ্রীরামঃ। হরিমন্দিরমিদমখিল শরীরম, ধন শক্তি জন সেবা ওই, যত্তস্য কিরা ওই বনরাজঃ, ধেনু মাতা পরম শিবা। নিত্যং প্রাতঃ শিবগুণগানং, দীপনুতি খলু সত্যপরা, যত্তস্য বালা দেবী স্বরূপা, বালা সর্বে শ্রীরামঃ। এনেধৰণে এইটো গাব পাৰিবা। তাৰপিছত দ্বিতীয় পাঠত আছে ত্যম উয়ম অহম বয়ম, অৰ্থাৎ একবচন আৰু বহুবচনত বাক্যবোৰ কেনেধৰণে হয় এই পাঠটোত দিয়া হৈছে। এই পাঠটো ইতিমধ্যে আগবঢ়োৱা হৈছে। প্ৰশ্নোত্তৰখিনি কেনেধৰণে আছে চোৱা। প্ৰথমখিনি দিয়া হৈছে একবচন আৰু বহুবচন। সহ পদ্ধতি উদাহৰণ দিছে তে পঠন্তি, সা পচতি, তা পচন্তি। এনেধৰণে এইখিনি একবচন আৰু বহুবচন কৰিব লাগে। একবচনত দিয়া আছে, বহুবচনত কৰিব লাগে। লিংগ পৰিৱৰ্তন কৰিবলৈ দিছে। এইখিনি সহ আছে, চা হ'ল, বালিকা আছে, বালক হ'ল, এতত এটা, এনেধৰণে। ক্ৰিয়াপদানি দিছে, যেনেধৰণে পঠন্তি, হস্যসি, বদন্তি। একবচন আৰু বহুবচন কেনেকুৱা হৈছে? পঠন্তি পঠামহ, হস্যসি হসন্তি, পচতি আছে, পচন্তি, বদন্তি, এনেকুৱা ধৰণে। ইয়াতো সেইকেই। গতিকে একবচন আৰু বহুবচনটো এই পাঠৰ বাবে ভাল ধৰণে চাই ল'বা। ফল মূলৰ নাম আছে, কদলী ফলম, নাৰিকেলম, আম্ৰম, দালিমম। এইখিনি দ্ৰাক্ষা ফলানি। আৰু তেনেকৈ খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে ইয়াত। তৃতীয় পাঠত প্ৰশ্ন হ'ব পাৰে। কেনেকুৱা ধৰণৰ প্ৰশ্ন? আকাশে মেঘা সন্তি, ময়ূৰঃ নৃত্যং কৰোতি, যদা আকাশে মেঘা ভৱন্তি, তদা ময়ূৰঃ নৃত্যং কৰোতি। এতিয়া প্ৰশ্নবোৰ কেনেকৈ হৈছে? ময়ূৰঃ কদা নৃত্যং কৰোতি, যদা আকাশে মেঘা ভৱন্তি, তদা ময়ূৰঃ
নিত্যং কৰোতি তেনেকুৱা ধৰণে এইখিনি খালী ঠাই পূৰ কৰিব লাগে। তাৰপিছতে দিয়া হৈছে यः शिक्षयति सः शिक्षकः सम्पादकः यः सम्पादयति सः सम्पादकः এনেকুৱা ধৰণে এইখিনি পুলিংগ আৰু স্ত্ৰীলিংগ দুটা ভাগত দেখুওৱা হৈছে। আকৌ য়দা তদা য়হ সহ য়া সা এনেকুৱা ধৰণৰ দিয়া হ'ব পাৰে বাক্য ৰচনা কৰিবৰ বাবে। আৰু সেই বাক্য ৰচনাখিনি ওপৰত আমি যিখিনি কৰি আহিলোঁ তাৰ মাজৰ পৰাই হৈছে। পাঠত আছে সুভাষিতানি, গতিকে যিকোনো এটা সুভাষিত তোমালোকে ভাল ধৰণে মুখস্থ কৰিবা। ইয়াত 5টা 6টা সুভাষিত দিয়া আছে, গতিকে তাৰ ভিতৰত 2টা বা 3টা ভাল ধৰণে কৈ থলে হয়। আৰু আচলতে এইখিনি সুভাষিতখিনি মুখস্থ কৰোঁতে নম্বৰ অনুসৰি মুখস্থ কৰিব লাগে। পৰীক্ষাত সাধাৰণতে কেনেকৈ দিয়া হয় যে 2 নম্বৰ সুভাষিতটো লিখা বা 1 নম্বৰ সুভাষিতটো লিখা বা 5 নম্বৰ সুভাষিতটো লিখা এনেকৈ সংখ্যা কৰি দিয়া হয়। গতিকে আমি সংখ্যামতে কোনটো সুভাষিত কেনেকুৱা বা 2 নম্বৰ সুভাষিতটো কি পিতা স্বৰ্গ পিতা ধৰ্ম বা 5 নম্বৰ সুভাষিতটো কি ৰাম স্কন্ধং এনেকুৱা ধৰণে তেতিয়া আমি মনত ৰাখি ল'লে পৰীক্ষাত সুবিধা হ'ব। 5ম পাঠত আছে কক্ষা শিষ্টাচাৰঃ। এইটোতো তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে। ৰমেশৰ কিমৰ্থম অনুপস্থিত প্ৰশ্ন বিভিন্ন হ'ব পাৰে। শুদ্ধ বাক্য আৰু অশুদ্ধ বাক্যখিনি চিনাকি কৰিবলৈ দিছে, সেইখিনি চাব লাগে। গতিকে এইখিনি পাঠেই প্ৰথম অংকক মূল্যাংকনৰ বাবে আগবঢ়োৱা হৈছে। তোমালোকে ভাল ধৰণে চাবা, প্ৰশ্নোত্তৰখিনি কৰি চাবা, কিবা নোৱাৰিলে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু পুনৰবাৰ কৈছোঁ, চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে আগবঢ়োৱা পাঠসমূহ তোমালোকে লগে লগে লাভ কৰিবা। নমো নমঃ।